নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই বিখাদে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা যি 2024 বৰ্ষৰ নতুন এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে, আপোনালোকৰ কোনবোৰ ছেমিষ্টাৰ কেতিয়া এক্সামৰ নটিফিকেশ্যন প্ৰকাশ কৰিব, নিউ এণ্ড অল্ড কোৰ্চৰ এইটো যে ইনফৰমেশ্যন দিব বিচাৰিছোঁ। গতিকে চাওঁ আহক বিতং ভিডিঅ'। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় 2024 বৰ্ষৰ কেতিয়া ব্ৰেকৰ নটিফিকেশ্যন প্ৰকাশ কৰিব বা নিউ এণ্ড অল্ড কোৰ্চৰ ব্ৰেক এক্সাম হ'ব, কেতিয়া অনুষ্ঠিত হ'ব, এইটো যে লেটেষ্ট ইনফৰমেশ্যন জনাব বিচাৰিছোঁ। চাওঁ আহক বিতং ভিডিঅ'। ইতিমধ্যে আপোনালোকে 2023 বৰ্ষৰ একাডেমিক কেলেণ্ডাৰ সকলোখিনি ষ্টেপ বা ছিষ্টেম সকলোখিনি সামৰি পৰিছে। অৰ্থাৎ আপোনালোকে যি 2023 বৰ্ষৰ একাডেমিক কেলেণ্ডাৰ আছিল, একাডেমিক কেলেণ্ডাৰ সকলোখিনি ষ্টেপ শেষ কৰিছে। এতিয়া আহিলে জানুৱাৰী 2024। গতিকে জানুৱাৰী 2024ত কোনবোৰ ছেমিষ্টাৰ পৰীক্ষা অনুষ্ঠিত হ'ব, কেতিয়া ব্ৰেকৰ নটিফিকেশ্যন আহিব বা আপোনালোকৰ নিউ এণ্ড অল্ড কোৰ্চৰ এক্সাম কেতিয়া অনুষ্ঠিত হ'ব, এইটো যে নটিফিকেশ্যন যিহেতু আহিব লাগিব, নটিফিকেশ্যনখন কেতিয়া আহিব এইটো যে ইনফৰমেশ্যন দিব বিচাৰিছোঁ। প্ৰথমখন নটিফিকেশ্যন হৈছে থাৰ্ড উইক নটিফিকেশ্যন ফৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ নিউ এণ্ড অল্ড কোৰ্চ এক্সামিনেশ্যন 2023। মনত ৰাখিব, জানুৱাৰী 2024ৰ তৃতীয় সপ্তাহৰ আগে পিছে বা আশে পাশে আপোনালোকৰ নটিফিকেশ্যন জাৰি কৰা হ'ব ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ নিউ এণ্ড অল্ড কোৰ্চৰ এক্সাম 2023ৰ। মনত ৰাখিব, খুব ইম্পৰ্টেণ্ট নটিফিকেশ্যন কৈ আছোঁ। যিখিনি কেণ্ডিডেট বিশেষকৈ তেখেতলোকৰ যদি বেক আছে, বেক থকা কেণ্ডিডেটসকলৰ বাবে অতি ইম্পৰ্টেণ্ট, আৰু লগতে যিখিনি পৰীক্ষা দিবলৈ ৰৈ আছে আপোনালোকৰ বাবে নিউ এণ্ড অল্ড কোৰ্চ অৰ্থাৎ বেকৰ সৈতে আপোনালোকে একেলগে যিহেতু এক্সাম অনুষ্ঠিত হ'ব, আপোনালোকৰ নটিফিকেশ্যন জাৰি কৰিব, কেতিয়াৰ পৰা এক্সাম হ'ব সকলোখিনি ডিটেইলছ নটিফিকেশ্যন জাৰি কৰিব জানুৱাৰী 2024ৰ তৃতীয় সপ্তাহৰ ভিতৰত বা আশে পাশে আপোনালোকৰ নটিফিকেশ্যন জাৰি কৰিব ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ নিউ এণ্ড অল্ড কোৰ্চৰ। সেইটো আছিল প্ৰথম পইণ্ট। তাৰপাছত নটিফিকেশ্যন আহিব আমাৰ বিশেষকৈ আপোনালোকৰ বাবে, সেয়া হৈছে থাৰ্ড উইক নটিফিকেশ্যন ফৰ মাষ্টাৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ নিউ এণ্ড অল্ড কোৰ্চ। আৰু লগতে আপোনালোকৰ একে মাহতে জানুৱাৰী 2024ৰ একে মাহতে তৃতীয় সপ্তাহৰ আগে পিছে বা আশে পাশে আপোনালোকৰ নটিফিকেশ্যন জাৰি কৰিব আপোনালোকৰ বাবে মাষ্টাৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ নিউ এণ্ড অল্ড কোৰ্চ কেণ্ডিডেটসকলৰ বাবে। সেইটো কথা মনত ৰাখিব। তাৰপিছত আহিলে বিশেষকৈ আপোনালোকৰ নেক্সট আহিলে আমাৰ ছিষ্টেমৰ যোগেদি চাবলৈ গ'লে সেয়া হৈছে আমাৰ মাৰ্চ 2024। ইতিমধ্যে আপুনি জানুৱাৰী মাহৰ সকলোখিনি কথা শুনিলে, এতিয়া আহিছে মাৰ্চ 2024ৰ। গতিকে মাৰ্চ 2024ৰ কোনবোৰ মাহৰ নটিফিকেশ্যন প্ৰকাশ কৰিব, কোনবোৰ ছেমিষ্টাৰ নটিফিকেশ্যন প্ৰকাশ কৰিব, ইয়াত স্পষ্টকৈ উল্লেখ কৰা হৈছে। ইয়াত কোৱা হৈছে ছেকেণ্ড উইক নটিফিকেশ্যন ফৰ ডিপ্ল'মা এণ্ড চাৰ্টিফিকেট এক্সামিনেশ্যন 2024। যিখিনি কেণ্ডিডেট বিশেষকৈ আপোনালোকে যিহেতু ডিপ্ল'মা কিছুমান চাৰ্টিফিকেট কোৰ্চ কৰিছে, তেখেতলোকৰ মাৰ্চ 2024ৰ দ্বিতীয় সপ্তাহৰ আগে পিছে বা আশে পাশে আপোনালোকৰ ডিপ্ল'মা এণ্ড চাৰ্টিফিকেট এক্সামৰ 2024ৰ নটিফিকেশ্যন প্ৰকাশ কৰা হ'ব। এইটো কথা মনত ৰাখিব। নেক্সট হ'ল আপোনালোকৰ যিখিনি কেণ্ডিডেট, মনত ৰাখিব, যিখিনি কেণ্ডিডেট বিশেষকৈ ফ'ৰ্থ উইক নটিফিকেশ্যন ফৰ ডিগ্ৰী ছিক্স ছেমিষ্টাৰ নিউ এণ্ড অল্ড কোৰ্চ টাইমৰিণ্ট এক্সামিনেশ্যন 2024। অৰ্থাৎ আমাৰ মাৰ্চ 2024ৰ বিশেষকৈ আপোনালোকে এটা কথা মনত ৰাখিব, ফ'ৰ্থ উইক অৰ্থাৎ চতুৰ্থ সপ্তাহৰ আগে পিছে বা ভিতৰতে আপোনালোকৰ যিখিনি ডিগ্ৰী ছিক্স ছেমিষ্টাৰ তেখেতলোকৰ শেষ এক্সাম অনুষ্ঠিত হ'ব, এই শেষ এক্সামৰ বাবে আপোনালোকৰ নটিফিকেশ্যন প্ৰকাশ কৰা হ'ব নিউ এণ্ড অল্ড কোৰ্চৰ 2024ৰ পৰীক্ষা। মনত ৰাখিব, অতি ইম্পৰ্টেণ্ট নটিফিকেশ্যনৰ কথা কৈ আছোঁ, কাৰণ বহুতো কেণ্ডিডেটে কি কৰে, তেখেতলোকে নিৰ্দিষ্ট সময় নাজানে কেতিয়া নটিফিকেশ্যন আহিব, কমেণ্ট কৰি সুধি থাকে, সেই ভিডিঅ'খিনি বনাই দিয়া হৈছে। এই ভিডিঅ'টো আপোনালোকে ছেভ কৰি ৰাখিব বা মনত ৰাখিব, ভিডিঅ'টো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব, অন্যথা আপোনালোকে বহুত উপকৃত হ'ব। কাৰণ বহুতে ৰখি থাকে যে এক্সাম কেতিয়া হ'ব, নটিফিকেশ্যন কেতিয়া হ'ব, অলৰেডি নটিফিকেশ্যন দি শেষ কৰি যায়, বহুতো কেণ্ডিডেট বাকী থাকে নাজানেই। গতিকে এইখিনি আজি কথাখিনি জানি থওক, কেতিয়া আপোনালোকৰ এক্সামৰ নটিফিকেশ্যন প্ৰকাশ কৰিবলৈ গৈ আছে 2024 বৰ্ষৰ। এইটো কথা মনত ৰাখিব। নেক্সট আহিলে আমাৰ বিশেষকৈ মে' 2024। ইতিমধ্যে আপোনালোকৰ মাৰ্চৰ সকলোখিনি ষ্টেপ শেষ হৈ গৈছে, এতিয়া আহিলে মে' 2024। গতিকে মে' 2024ত কোনবোৰ ছেমিষ্টাৰ এক্সামৰ নটিফিকেশ্যন প্ৰকাশ কৰিব, অতি ইম্পৰ্টেণ্ট কৈ আছোঁ, সেয়া হৈছে আমাৰ বিশেষকৈ ছেকেণ্ড উইক নটিফিকেশ্যন ফৰ PG ডিপ্ল'মা এণ্ড বিশেষকৈ মাষ্টাৰ ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ নিউ এণ্ড অল্ড কোৰ্চ এক্সাম 2024। গতিকে মে' 2024ৰ দ্বিতীয় সপ্তাহৰ আগে পিছে বা আশে পাশে আপোনালোকৰ নটিফিকেশ্যন জাৰি কৰিব, সেয়া হৈছে PG ডিপ্ল'মা আৰু মাষ্টাৰ ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ নিউ এণ্ড অল্ড কোৰ্চ এক্সাম 2024ৰ। এইটো কথা মনত ৰাখিব। বিশেষকৈ মে' মাহত বেছি বিশেষ এক্সাম নাই। তাৰপাছত আহিলে জুন মাহ, জুন মাহত এক্সাম আছে, সেয়া হৈছে জুন 2024। জুন 2024ত কোনবোৰ এক্সাম নটিফিকেশ্যন আহিব, কোনবোৰ ছেমিষ্টাৰ এক্সাম নটিফিকেশ্যন আহিব, এইটো কথা মনত ৰখাটো অতি ইম্পৰ্টেণ্ট। সেয়া হৈছে বিশেষকৈ থাৰ্ড উইক নটিফিকেশ্যন ফৰ ডিগ্ৰী ফ'ৰ্থ ছেম
নিউ এণ্ড অল্ড কোৰ্ছ এক্সাম 2024। গতিকে জুন 2024-ৰ তৃতীয় সপ্তাহৰ আগে পিছে বা আশে পাশে আপোনালোকৰ ডিগ্ৰী 4th ছেমিষ্টাৰ নিউ এণ্ড অল্ড কোৰ্ছৰ এক্সামৰ বাবে নটিফিকেশ্যন জাৰি কৰিব আৰু এই যিখিনি নটিফিকেশ্যন প্ৰকাশ কৰিব, নটিফিকেশ্যন প্ৰকাশ কৰি দিয়াৰ লগে লগে বেক থকা কেণ্ডিডেটসকলে তেখেতলোকৰ বেকৰ বাবে ফৰ্ম ফিল আপ কৰিব লাগিব বা পে'মেণ্ট কৰিব লাগিব। সেইটো কথা মনত ৰাখিব সকলোৰে বাবে। তাৰপাছত আহিলে আপোনালোকৰ বিশেষকৈ যিখিনি ছাবজেক্টৰ মুঠতে বেক থাকিব, বেক থকা কেণ্ডিডেটসকলেহে স্পেচিয়েলি। তাৰপাছত আহিলে থাৰ্ড উইক নটিফিকেশ্যন ফৰ মাষ্টাৰ ডিগ্ৰী 4th ছেমিষ্টাৰ নিউ এণ্ড অল্ড কোৰ্ছ এক্সাম 2024। মনত ৰাখিব তৃতীয় সপ্তাহ অৰ্থাৎ আমাৰ জুন মাহৰ তৃতীয় সপ্তাহত আগে পাশে বা আগে পিছে আপোনালোকৰ কি আহিব, থাৰ্ড উইকৰ আগে পিছে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী 4th ছেমিষ্টাৰ নিউ এণ্ড অল্ড কোৰ্ছৰ এক্সাম অনুষ্ঠিত হ'ব বা এক্সামৰ নটিফিকেশ্যন প্ৰকাশ কৰিব। এইখিনি আছিল ডিটেইলছ। কমপ্লিট আমি বুজাবলৈ চেষ্টা কৰিলোঁ যে আপোনালোকৰ জানুৱাৰীৰ পৰা জুন মাহলৈকে যিখিনি একাডেমিক কেলেণ্ডাৰ উল্লেখ কৰা আছিল সেইখিনি স্পষ্টকৈ আপোনালোকক বুজাই দিছোঁ যে জানুৱাৰী মাহৰ পৰা জুন মাহলৈ আপোনালোকে 2024 বৰ্ষৰ কোনবোৰ এক্সাম এটেণ্ড কৰিব পাৰিব, কোনবোৰ এক্সামৰ বাবে নটিফিকেশ্যন প্ৰকাশ কৰিব, কেতিয়া কেতিয়া আপোনালোকে বেকৰ ফৰ্ম ফিল আপ কৰিব পাৰিব বা আপোনালোকে কেতিয়া কেতিয়া এক্সাম অনুষ্ঠিত হ'ব, ইয়াৰ যোগেদি আপুনি চমু আভাস পাইছে। গতিকে এই ইনফৰমেশ্যনটো অতি প্ৰয়োজনীয়। প্লিজ এই ইনফৰমেশ্যনটো বন্ধুসকলে শ্বেয়াৰ কৰিব। আমি একাডেমিক কেলেণ্ডাৰত যিখিনি তথ্য লাভ কৰি তথ্যখিনি আপোনাক পোনপটীয়াকৈ পুনৰবাৰ মনত পেলাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকৰ একাডেমিক কেলেণ্ডাৰ জুন মাহলৈকে যিটো আছে, তাৰপাছত নতুন একাডেমিক কেলেণ্ডাৰ 2024-ৰ জুন মাহতে প্ৰকাশ কৰিব। সেইখিনি পৰৱৰ্তী পৰ্যায়ত জনাবলৈ চেষ্টা কৰিম। বৰ্তমান এটা কথাই জানক, বিশেষকৈ জুন 2024, মে' 2024 আৰু লগতে আপোনালোকৰ মাৰ্চ 2024 আৰু লগতে জানুৱাৰী 2024লৈকে এইখিনি ষ্টেপৰ যোগেদি আপোনালোকে এইখিনি ছাবজেক্টৰ বিশেষকৈ এইখিনি ছেমিষ্টাৰ আপোনালোকৰ প্ৰগ্ৰেমৰ ব্ৰেক এক্সাম অনুষ্ঠিত হ'ব বা আপোনালোকৰ নিউ এণ্ড অল্ড কোৰ্ছৰ এক্সাম অনুষ্ঠিত হ'ব। ফৰ্ম ফিল আপ আহিব এইখিনি দিনৰ আগে পিছে, মনত ৰাখিব। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সকলোখিনি আপডেট পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব। আজিৰ ভিডিঅ' ইমানেই আছিলে। ভিডিঅ'টোৰ পৰা যদি অন্ততঃ উপকৃত হৈছে নিশ্চয় ভিডিঅ' লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি প্ৰথম ভিজিট কৰিছে আগলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি অনুপ্ৰেৰণা যোগাব। ধন্যবাদ। সুস্থ থাকক, ভালদৰে পঢ়া শুনা কৰক।